নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল গ্ৰামীণ বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 17512টাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰামীণ বেংকত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় অসমৰ সকলোৰে চাকৰি আছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হয় অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে নকনো ভিডিঅ' প্ৰতিদিনে পাই দিবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই দিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক যাতে বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই দিব পাৰে গ্ৰামীণ বেংকত নতুনকৈ চাকৰি মুকলি কৰি দিছে IBPS RRB ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে 13217টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব অনলাইন যোগে এপ্লাই সমূহ কৰিব পাৰিব কেনেদৰে এপ্লাই সমূহ কৰিব পাৰিব সকলোখিনি কথা মই জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব ইয়াত ধুনীয়াকৈ দেখিছে IBPS RRB ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিছে IBPS RRB ৰিক্ৰুটমেন্টৰ ফালৰ পৰা আহিছে ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিছে 13217টাকৈ ভেকেন্সি দেখিবলৈ পাইছে আৰু যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনি ক্ষেত্ৰত মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব সিলেবাস কি হ'ব কেনেকৈ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ কোৱালিফিকেশন এজ ক্ৰাইটেৰিয়া বিচাৰিছে সকলোখিনি জনাই দিয়া হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশন IBPS ৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 21/9/2025 ছেপ্টেম্বৰ মাহৰ 21 পৰ্যন্ত এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশনৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে অফিচ এছিষ্টেণ্টৰ ভেকেন্সি দেখিবলৈ পাব মাল্টি পাৰপাছৰ ক্ষেত্ৰত 79072টাকৈ ভেকেন্সি দেখিবলৈ পাব অফিচাৰ স্কেল 1ৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যেতিয়া আপোনালোকে এলিজিবল হয় ইন্টাৰেষ্টেড হয় হেতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে সো যেটা আপোনালোকে এলিজিবল হয় ইন্টাৰেষ্টেড হয় হেতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অফিচাৰ স্কেল 2 ভেকেন্সি দেখিবলৈ পাব অফিচাৰ স্কেলৰ ভেকেন্সি দেখিবলৈ পাব আৰু 7টাকৈ দেখিব পাৰিব ভেকেন্সি 87 ভেকেন্সি আছে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে সো যেটা আপোনালোকে এলিজিবল হয় ইন্টাৰেষ্টেড হয় হেতে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এই ভেকেন্সিখিনি ক্ষেত্ৰত অফিচাৰ স্কেল 2 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যেটা আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব লগতে আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব লগতে আপোনালোকে ইয়াৰ ক্ষেত্ৰত প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকে যদি কোৱালিফিকেশন মিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু গ্ৰামীণ বিকাশ বেংকৰ ভেকেন্সিও দেখিব পাৰিছে অফিচ এছিষ্টেণ্টৰ 166টা ভেকেন্সি আছে অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ 185টা অফিচাৰ স্কেল IT 3টা ভেকেন্সি অফিচাৰ স্কেল 2 CA 3টা ভেকেন্সি অফিচাৰ স্কেল 2 ল 2টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত আৰু নেশ্যনেলিটি সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে ইন্টাৰেষ্টেড হ'লে এপ্লাইসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি কথাও দিয়া আছে আপোনালোকৰ ল্যাঙ্গুৱেজটো কেনেকুৱা হ'ব লাগিব প্ৰফিচিয়েন্সি ক্ষেত্ৰত আৰু ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি ক্ষেত্ৰত আপোনালোকে ভাল হ'ব লাগিব যেহেতু আপোনালোকৰ এটা কাৰণে সুযোগ হয় কাৰণ আপোনালোকে যিটো ৰিজনাল ল্যাঙ্গুৱেজটো জানিব লাগিব যেনেকৈ অসমৰ ক্ষেত্ৰত আবেদন কৰিবলৈ অসমীয়া ল্যাঙ্গুৱেজটো জানিব লাগিব আৰু অফিচাৰ এছিষ্টেণ্ট মাল্টিপাৰপাছৰ ভেকেন্সিও আছে অফিচাৰ স্কেলৰ 1ৰ ভেকেন্সি দেখিব স্কেল 2 মেনেজাৰ ভেকেন্সি দেখিবলৈ পাব স্কেল 3 সিনিয়ৰ মেনেজাৰ ভেকেন্সি দেখিবলৈ পাব আৰু আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত সো যেটো ক্ষেত্ৰত এজ ৰিলেক্সেশনৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰিব পাৰিব যেহেতু আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশনো দিয়া আছে গ্ৰেজুৱেশ্যন পাছ কৰিলে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব BA হওক BSc হওক BCom পাছ কোনো কথা নাই গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেতিয়া ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল BA হওক BSc হওক BCom হওক কোনো আপোনালোকৰ কথা নাই সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত অফিচাৰ স্কেল 2 পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত আজি ভিডিঅ' যদি ভিডিঅ'খন লাইক কৰিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ কৰিম